আপনার মাঝে যাই কিছু দূৰত হৰিণা লগে লগে হরিণ নিশ্চয় পাৰ পাহাইলা লগে লগে হৰিণ নহয় পাৰ পাহাইলা এই সত্তাৰ নাম ধৰ্মীৰাই প্ৰভঞ্জন ৰজাই যিটো হৰিণৰ ঘৰ প্ৰহাৰ কৰিছিল আচলতে সেইটো মতা হৰিণ নাছিল সেইটো আছিল এজনী মাইকী হৰিণী আৰু সেই হৰিণীজনীয়ে সেই সময়ত পোৱালীক গাখীৰ খুৱাই আছিল আৰু এতিয়া চাওক এই সৰঘাতে হৰিণীয়ে বাগৰিব মৰিলো বুলি প্রভঞ্জন রাজা
তাই প্রবঞ্চন রাজা নাই নাই এই মহাকাপী প্রবঞ্চন রাজা তাই রাজা হই রাজনীতি ধর্মনীতি এখন পালন করে কারণ মই পূর্বতে শুনিছিল সেই যি হরিণ হরিণী এই পানী খাই থাকে বাজি হরিণ হরিণী এই রচি ক্রিয়া করে থাকে বা যি হরিণী এই পোৱালি গাখীৰ খুৱাই থাকে এই সময়ত সেই হৰিণ হৰিণী বধ কৰিব নালাগে কিন্তু তাই আমার কি করলি ময়ো মোর বাসা গাখীৰ খুৱাইছিল এই সময়তে তই মোক ঘৰ প্ৰহাৰ কৰিলি এই মহাকাপী প্ৰবঞ্চন অভিশাপ দিম মই তোক বনৰ প্ৰাণী হৰিণী হৈ মই তোক অভিশাপ দিম মনত ৰাখিবি আজিৰ পৰাই তই 100 বছৰ বাঘ হৈ বনে ঘূৰি ফুৰিবি নিশ্চয় জানিবি Natania,